Audio Jungle. Audio Jungle. হেল্ল' দাদা কওক। কথা এটা ক'বলৈ কাৰণে ফোন মাৰিছিলো। হয় কওকচোন। মোৰ দোকানখন বহুত ভালকৈ চলিছে, এতিয়া বহুত কাষ্টমাৰ আহে। হয় নেকি? এইটোচোন বৰ ভাল খবৰ। তাকে বোলো তোমাক খবৰ এটা দিওঁ, এইবোৰ সকলো তোমাৰ কাৰণেহে হৈছে। শুনি ভাল লাগিল। মা ক'ত গ'ল? আছে ঘৰতে আছে। তুমি নহ'লে মাক কথাটো কৈ দিবা। নিশ্চয় কম। আৰু আণ্টি ক'ত গ'ল? মা মোৰ লগত দোকানতে আছিলে, এতিয়া জাষ্ট গৈছে ঘৰলে। দোকানখন বন্ধ কৰিবই নোৱাৰো নহয়, কাষ্টমাৰ আহিয়ে থাকে এনিটাইম। হয় নেকি? ভগৱানে ভালে কৰিছে যে কৰিছে। ভাল মানুহৰ লগত সদায় ভালেই হয়। আপুনি মিছতে এনে টেনচন লৈ আছিলে। তাকে দিয়া, হ'ব দিয়া এতিয়া। ঠিক আছে হ'ব দিয়ক। ভগৱানে যে তথাপি দাদাজনক চকু মেলি চালে। ইমান ভাল মানুহজনৰ লগত এনেকুৱা হ'ব নালাগিছিল। খবৰটো পাই ভাল লাগিল। ইহঁতৰ মঞ্চু কোনোবাই চাবলৈ আহিছে নেকি? চোতালত গাড়ী এখন দেখিছো। আহিছে চাগে, খালি নাজানো ক'ৰ পৰা আহিছে। এইজনীৰো কেইটাৰ লগত লিলিমা নকৰে। সেই বোলে চহৰৰ কোনোবা দাদা কৈ থাকে এজন। পাতি লোৱা দাদা বুলি শুনিছো। সেইটোৰ পৰা টকা খাই এতিয়া কি বেলেগলৈ বিয়া যাব নেকি? নাজানো পাই এইবোৰ কথা আমি। সেইকাৰণে সেই গুণ্ডাটোৱে পিছ নেৰা হৈ আছিল। এই মস্ত বদমাছ। থাকেহে অকৰা হৈ। তাকেই গুণ্ডাটোৰ পৰা যেনে পিছা খাইলে যে, এতিয়া চাগে ধনী ঘৰলৈ পাইছে। সেইকাৰণে আৰু মাকে দিব চাগে। হ'ব পাৰে। যাব নেকি এপাক? খবৰ এটা লৈ আহোগে। মই নাযাওঁ দেই। বোলে কব সেই অটত নে বিপদত পৰি থাকিলো, এষাৰ মাত লগাবাত আহিলে, এতিয়া আমি গম পাইছে যে আহিছে এতিয়া, এনেকে কব। সেইকাৰণে নাযাওঁ মই। তই যাওঁ যদি যা। অকলেনো কেনেকৈ যাওঁ, বেয়া লাগে নহয়। আৰু মুখৰ আগত কবলৈতো দমো লাগিব ন। তই যা নহলে, কি খবৰ পাই মোকো কবি আকৌ। এইজনী একেবাৰে লোকৰ মুখৰ পৰাহে শুনে, নিজে যাবলৈ ভয় কৰে। ভয় নকৰো, লাজ জীৱ বুলিহে। দে হ'ব দে নহলে, মই গৈ সুধি আহিমগে। এতিয়া নালাগে যাবলে, আলহীবোৰ গৈ লওক। অলপ পিছত যাবি, নহলে কব আলহী অহা গম পাইছে যে এইকেইজনী খবৰ লবলৈ আহিছে কব। ঠিক আছে হ'ব দে, অলপ পিছতে যাম। হ'ব। এইজন মোৰ ভাই। আমি দুইজনে ঘৰত। মই চৰকাৰী চাকৰি কৰো, ভাইটিটো এতিয়া বিজনেছ কৰে। ঘৰত মানুহ এজনী লাগে, সেইকাৰণে বোলো তাৰ বিয়াখন পাতি দিও। বয়সো বেছি হোৱা নাই যেনিবা, তথাপি আৰু লাগে যিহেতু সেইকাৰণে পাতি দিও বুলি ভাবিছো। আপোনাৰ ছোৱালীজনীৰ কথা গম পালো, তাকে বিয়া প্ৰস্তাৱ লৈ আহিছো। আপুনি বা কি কয়? মইনো কি কম, সিহঁত দুটা যদি পচন্দ হয় তেনেহলে মোৰ কোনো আপত্তি নাই। ঠিক আছে তেতিয়াহলে, আপুনিও সুধি চাওক ছোৱালীজনীক, ময়ো তাক সুধি চাওঁ। হ'ব বাৰু। মাজনী, তোৰ কিবা আপত্তি আছে নেকি? তই যি ভাল দেখ তাকে কৰ মা। তই মোৰ কাৰণে বেয়া চিন্তা নকৰ। নহয়, মই যদি চাই দিওঁ আৰু তোৰ যদি পচন্দ নহয় তেতিয়া কি হব? সেইকাৰণে তোক সুধিছো। একো নহয়। ঠিক আছে তেতিয়াহলে, আমাৰ ছোৱালীৰ ফালৰ পৰা কোনো আপত্তি নাই। ধন, তোৰ কিবা আপত্তি আছে নেকি? নাই বা, মোৰ একো আপত্তি নাই। তেনেহলে কথা বতৰা আগবঢ়াব পাৰো। পাৰিবা। ঠিক আছে তেতিয়াহলে, এতিয়া ভাল দিন এটা চাই বিয়াখন পতাহে বল আৰু। কথা এটা আছিল। হয় কওকচোন। আমাৰ ঘৰৰ অৱস্থা দেখিছে, টকা পইচা বহুত নাটনি। এই টিউচন কৰি পইচা কেইটা সাঁচে, আৰু সেইকেইটা পইচা ঘৰখন চলাওতে যায়। আৰু ময়ো কাম কৰো, তেনেকৈ চলি আছো। ইমান ধুমধামেৰে বিয়া পাতিব নোৱাৰিম, আৰু যৌতুকত চাগে আমি বস্তু দিব নোৱাৰিম। তাৰ কাৰণে তোমালোকে ভুল নুবুজিবা। নাই আমি আকৌ কিয় ভুল বুজিম? আমাৰ সম্পত্তি আছে, আমাক যৌতুক চৌতুক নালাগে। ঠিক আছে তেতিয়াহলে খুৱাই বোৱাই পঠিয়াই দিওঁ। ইমান ডাঙৰকেতো বিয়া পাতিব নোৱাৰিম। ঠিক আছে হ'ব, আমাৰ ঘৰতে বিয়া পাতি লমগে। হ'ব দিয়া তেতিয়াহলে, এতিয়া ভাল দিন বাৰ এটা চাই বিয়াখন আয়োজন কৰিব লাগে আৰু। ঠিক আছে, এতিয়া আহিছো দিয়ক আমি। ঠিক আছে যোৱা। তোৰ কপালখন বৰ ভাল হয়, বৰ ভাল ঘৰ এখন পাইছ। তাকে মা, তই ভাল যে সেইকাৰণে ভাল ঘৰ পাইছ। নহয় মা, তই ভাল। মা, মই দাদাক ফোন এটা কৰো নেকি? এতিয়া নালাগে দে, সন্ধিয়া কৰিবি। এতিয়া চাগে সি দোকানত আছে, আৰু সি কোৱা নাছিল জানো দোকানত বহুত ভিৰ হয় বুলি? এতিয়া ৰিচিভ কৰিব নোৱাৰিব পাৰে। ঠিক আছে তেতিয়াহলে, সন্ধিয়া কৰিম। দোকান বন্ধ কৰি ঘৰলৈ আহিলে। তাকে কৰিবি। তই আকৌ পইচাটো ঘপককে খুজি নিদিবি। সেই কি যে কথা কওঁ নহয়, মই পইচা খুজিবৰ কাৰণে ফোন কৰিম নেকি? খবৰটো দিবলৈহে ফোন কৰিম। তাকেই। মঞ্জুৰ মাক, তই ভিতৰলে কচোন, কিবা কথাৰ কাৰণে আহিছিলে নেকি? নাই, এনেই আহিছিলো। হেই, তহঁতৰ মঞ্জুক কোনোবা ল'ৰা চাবলৈ আহিছিলে নেকি? আহিছিল। মাক দেউতাক নথকা ল'ৰা, বাইকে চাবলৈ আহিছিল। ঘৰৰ অৱস্থা পাতি ভালেই বোলে। বাইকজনী চৰকাৰী চাকৰি কৰে, আৰু ল'ৰাটো কিবা বিজনেছ কৰে। ঘৰত থকা মানুহ নাই যে, সেইকাৰণে ল'ৰাটো সোনকালে বিয়াখন পাতি দিয়ে বোলে। হয় নেকি? বৰ ভাল খবৰ দে। গাঁৱৰ ছোৱালী এজনী ভাল ঘৰ এখনত পৰিলে ভালেই লাগে। আৰু মঞ্জু ইমান বেয়া ছোৱালীও নহয়, বহুত ভাল ছোৱালী। তাকেই, এজনীয়ে ছোৱালী, তাইক ভাল ঘৰ এখনত দিব পাৰিলে মোৰো মনটো শান্তি পাব। তাকেই, তামোল কাটো, খাই যাবি। ঠিক আছে। হেল্ল', ভন্টি কোৱা। দাদা দোকানৰ পৰা আহিলে নে? হয়, আহিলো। কথা এটা আছিল আপোনাৰ লগত। কোৱাচোন। হেৰি মানে, কি কোৱা আকৌ। মোক চাবলৈ ল'ৰা আহিছিল। কি? দাদা, এতিয়া পণ্ডিত এজন চাই মাহঁতে বোলে বিয়াখন ফিক্স কৰিব। হয় নেকি? কিন্তু আমি গমেই পোৱা নাই যে। সিদিনা ফোন কৰিম বুলি ভাবিছিলো,
পাহৰি থাকিলো, সেইকাৰণে আজি কৈছো। তোমাৰ ল'ৰাটোৰ পচন্দ হৈছে নহয়? হৈছে। ঘৰত মানুহ কোনো নাই, বাইকজনী আৰু সি আছে। বাইকজনীয়ে চাকৰি কৰে আৰু সি কিবা বিজনেছ কৰে। হয় নেকি? দিয়া, ভাল ঘৰ এখন পালে ভালেই। কিন্তু দাদা, বিয়া পাতি নিদিয়ে ডাঙৰকৈ। সিহঁত আহিব আৰু আমাৰ ঘৰত ভাতৰ যা যোগাৰ অলপ কৰিব, তাৰপিছত তেনেকৈ দিব মোক। তাতেই বিয়া পাতিম বুলি কৈছে। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? পাই পইচা নাই যে আমাৰ হাতত ইমান ডাঙৰকৈ বিয়া পাতিবলৈ কাৰণে। আৰু আপোনালোকে আহিব লাগিব কিন্তু, নহলে মই বেয়া পাম। মই থাকোতে তোমালোকে কিয় চিন্তা কৰিব লাগে? মই পইচা দিম। বিয়াখন ডাঙৰকৈ ধুমধামেৰে হ'ব লাগিব। এই ককাকজন থাকোতে তুমি কিয় ইমান চিন্তা কৰিব লাগে? ইমান চিন্তা কৰিব নালাগে। মই সকলো যা যোগাৰ কৰিম আৰু তোমাক ধুমধামেৰে বিয়া দিম। নালাগে দাদা, ইমান ডাঙৰকৈ বিয়া পাতিব নালাগে। টকাখিনি এনেই খৰচ হ'ব। কি কৈছা তুমি এইবোৰ? তুমি মোক দাদা বুলি মাতা নহয়, আৰু বিপদৰ সময়ত তুমিও মোক সহায় কৰিছিলা। আজি এইটো পৰ্যায় পাইছো যদি তোমাৰ কাৰণে পাইছো, আৰু মই তোমাক নিজৰ ভন্টি নিচিনা ভাবো। নিজৰ ভন্টিৰ কাৰণে এইখিনি কৰিব নোৱাৰিম নেকি? বিয়া ডেট কেতিয়া কবা? আমি যা যোগাৰ কৰিবলৈ সোনকালে যাম। ঠিক আছে, হ'ব বাৰু। হ'ব দিয়া, মই এতিয়া ৰাখিছো। ঠিক আছে, হ'ব। কোনে ফোন কৰিছিলে? মঞ্জু। ভালনে তাই? ভাল। আৰু এটা ডাঙৰ ভাল খবৰ আছে মা। কি ভাল খবৰ? মঞ্জুৰ বিয়া ঠিক হৈছে। কি? মা, কিন্তু তাইৰ মাকে কৈছে বিয়াখন এনেই ধুমধামেৰে নাপাতে, এনে আহিব আৰু লৈ যাব, ভাত চাত খাব আৰু তেনেকৈ। মই কৈছো এনেকৈ হলে নহব নহয়, এই ককায়েকজন থাকোতে বাৰু তাইক এনেকৈ বিয়া দিব পাৰিম নে? মই বোলো বিয়া ডেট আগতীয়াকৈ কৈ দিবা মোক, আমি সোনকালে যাম বিয়া যা যোগাৰ কৰিবলৈ কাৰণে। তাৰপিছত তাই কি ক'লে? তাই মানা কৰিছিল। বহুত জোৰ কৰাৰ পিছতহে মান্তি হৈছে। মোৰ বিপদৰ সময়ত ইমানখিনি টকা দি সহায় কৰা ছোৱালীজনী তাই বিয়াৰ কাৰণে থোৱা পইচাখিনিও মোক দি দিলে। তেনেস্থলত বাৰু মই সেইজনী ছোৱালীক সহায় নকৰিম নে? নিশ্চয় কৰিব লাগিব। তাকেই মা, মই সেইটোকে কৰিবলৈ ওলাইছো। ভালে দে। ঘৰৰ অৱস্থা পাতি ভালনে ল'ৰাটো? ভাল বোলে। ঠিকে আছে তেনেহলে। বাবাটো ৰবাচোন, ৰবা, তোমাৰ লগত কথা দুটামান আছে। হয়, কওকচোন। আপোনাকতো মই চিনি পোৱা নাই। তুমি মোক চিনি নাপাবা, মই এইখন গাঁৱৰে। তুমি মঞ্জুক বিয়া পাতিবা নেকি? হয়, মঞ্জুৰ লগত বিয়া ঠিক হৈছে। কেইদিনমানৰ পিছত মই তাইক নিবলৈ আহিম। তেনেকৈ ইয়াত ধুমধামেৰে বিয়া নাপাতে, ঘৰত লৈ গৈ তাতে বিয়া পাতিমগে। বহুত দূৰ আগবাঢ়িল মানে কথা। হয়, বহুত দূৰ আগবাঢ়িল। কিন্তু এটা কথা জানা নে নাজানা? কি কথা বা? তোমাক বা কৈছে নে নাই? কি কথা? সিহঁতৰ ঘৰত যে চহৰৰ ল'ৰা এজন অহা যোৱা কৰি থাকে, সেইটো কথা কৈছে নে নাই? কি? চহৰৰ ল'ৰা? তোমাক হ'বলা এইটো কথা কোৱাই নাই। সেই চহৰৰ ল'ৰাজনৰ পৰা ধেৰ টকা পইচা খাই তাই। এতিয়া আহিলেহেনে কিহেনে নাজানো আৰু। পাতি লোৱা দাদা বোলে। আজিকালি দিনতো পাতি লোৱা দাদা বনাই লয়নে বাৰু? মোৰতো সন্দেহে হয় তাইৰ লগতে কিবা লেটি বেটি আছে নেকি। ৰাতিও থাকি যায় নহয় ইয়াত। কি কথা কৈ আছে এইবোৰ আপুনি? মই সঁচা কথা কৈছো। তুমি তাইক সুধিবাচোন কথাটো, তেতিয়া নিজেই গম পাবা। তোমাক চাগে পাতি লোৱা দাদা বুলিয়ে কব। আৰু পাতি লোৱা দাদা মানে জানাই নহয়। ঠিক আছে, হ'ব দিয়ক, আহিছো। যোৱা। দিলো বাপেকে। কেনেকেনো বিয়াখন হয় ময়ো চাওঁ। ভন্টি কোৱা। হেৰি নহয় দাদা, তোমালোকে আহি যোৱা। হয় নেকি? ঠিক আছে, আমি কাইলৈ ওলাই দিম। ঠিক আছে দাদা, বহুত কাম পৰি আছে, সেইটো তোমালোকে আহিলেও কৰিব লাগিব কাম। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, কাইলৈ যাম নহয় আমি। হ'ব দিয়া দাদা, মই ৰাখিছো এতিয়া। আহিবা কিন্তু দেই। ঠিক আছে, হ'ব হ'ব। তুমি মাতিছা আৰু মই নাযাম, সেইটো হ'ব পাৰে নেকি? নিশ্চয় যাম। হেল্ল', মঞ্জু নে? হয়, মই কৈছো। তোমাক কথা এটা সুধিবলগীয়া আছিল। সোধা। তোমাৰ কোনোবা পাতি লোৱা দাদা আছে নেকি? তোমাক কোনে ক'লে? মই যি সুধিছো সেয়া উত্তৰ দিয়া, আছে নে নাই? আছে, কিন্তু পাতি লোৱা দাদা নহয়। মই তাক নিজৰ দাদাৰ নিচিনা ভাবো, পাতি লোৱা দাদা নহয়। তেনেহলে তুমি মোক আগতে কথাটো কোৱা নাছিলা কিয়? আৰে এইটো কথা ক'বলগীয়া কথা নেকি? কাইলৈ এনেও আহিবই, তেতিয়া চিনাকি কৰাই দিলো হয় বিয়া দিনা। হয় নেকি? কিন্তু এইবোৰ কথা তোমাক কোনে ক'লে, সেইটোহে মই আচৰিত হলো। তুমি জানিব নালাগে এইবোৰ কথা কোনে ক'লে। মই মুঠতে সত্যটো জানিবলৈ বিচাৰিছিলো, এতিয়া জানিলো যেতিয়া। আৰু এটা কথা, তুমিচোন কৈছিলা বোলে আমাৰ ইমান টকা পইচা নাই, থুলমূলকে তেনেকৈ বিয়াখন হৈ যাব। কিন্তু এতিয়া ইমান ডাঙৰ বিয়া পাতিবলৈ তোমালোকে টকা ক'ত পালা? নিশ্চয় চাগে সেই দাদাজনে দিছে, নহয় জানো? দাদাই দিছে, বৰ ভাল মানুহ। মই তেখেতক সহায় কৰি থৈছো যে, সেইকাৰণে মোকো সহায় কৰিছে আকৌ। ঠিক আছে, হ'ব দিয়া, এতিয়া মই ৰাখিছো। অকে। সেই মানুহগৰাকীয়ে কোৱা কথাবোৰ সঁচা আছিল। তই মোৰ লগত গেম খেলিবলৈ আহিছ? লিলিমাই কৰিবি বেলেগৰ লগত, আৰু বিয়া হবি মোৰ লগত। তই কেনেকৈ ভাবি ললি যে মই এনেকুৱা ছোৱালী এজনীক বিয়া পাতিম বুলি? কেতিয়াও নাপাতো। তই যেতিয়া মোৰ লগত গেম খেলিলি, ময়ো তোক গেম দেখাই আছো, ৰহ। পাতি লোৱা দাদা। ঠিক আছে। ভন্টি। আৰে দাদা, তোমালোক আহিলা? মা, চাহি আছোন, কোন আহিছে? কোননো আহিল? তই চাহি আছোন। আপোনালোক আহিলে, আহক আহক, ভিতৰলৈ আহক। বৰ ভাল লাগিল দেই আহিল যে। কেলে নাহিম, নিজৰ ছোৱালী বিয়া। তাকেই, আহক আহক। বাবা, আহা। বলক। ভন্টি। দাদা কোৱা। হেই, মই ওলাই যাওঁ। পেণ্ডেল চেণ্ডেল যোগাৰ কৰিব লাগিব নহয়। সকলো বস্তু এতিয়াৰ পৰাই যোগাৰ কৰিব লাগিব, তেতিয়াহে সঠিক সময়ত সুন্দৰকৈ চলি যাব। তুমি চিনি পাবা জানো? আজিকালি অনলাইন যুগ, কিয়নো চিনি নাপাম। ঠিক আছে তেতিয়াহ'লে।
মই কাৰোবাৰ ক'ব লাগিছিলে তোমাৰ লগত যাবলৈ কাৰণে তেতিয়া তোমাৰ সহায় হ'ল হয় আছে নেকি কোনোবা তেনেকুৱা? আছে গাঁৱত তেনেহলে কোৱাচোন মোৰ লগত যাবলৈ কাৰণে, মোৰো অকলে অকলে যাবলৈ বেয়া লাগিব। ঠিক আছে তেতিয়াহ'লে মই ফোন কৰি দিম তুমি অলপ ৰখি দিয়া অ'কে। অলপ বহি লওঁ কিমান আৰু দৌৰা ধপৰা কৰি থাকিম আছে নহয় দিন লাহে ধীৰে কৰিলেও হ'ব অলপ ভাগৰ জীয়াই লওঁ মই চাহ বনাবলৈ দিছো চাহ খাব ৰ'ব হেৰি নহয় এই ওচৰ চুবুৰীয়াবিলাকে কাম কৰিবলৈ নাহে নেকি বিয়া ঘৰীয়া কথা এটা দুটা কামৰ সহায় কৰি দিব লাগে ক'তনো দিব আমাক হিংসাই কৰে বিপদৰ সময়তে মাত মাতিব নাহিল এটা খবৰ নললে কোনো এতিয়া চাগে পেটে পেটে হিংসাহে কৰিছে তথাপি মাতিবলগীয়াখিনি মাতিম আৰু মই আকৌ বেলেগক বেয়া নাপাওঁ তাকেই কাকো হিংসা কৰিব নালাগে এইখন পৃথিৱীতনো আমি কেইদিন আছো থকা দিনকেইটা মিলিজুলি থাকিব লাগে আৰু তথাপি মই ভাবিছিলো গাঁৱৰ পৰিৱেশ মানে ওচৰ চুবুৰীয়া আহিব কাম বন কৰিব ভাল লাগিব লগ সমনীয়া পাম কিন্তু ইয়াতচোন সম্পূৰ্ণ পৃথক একেবাৰে টাউনৰ নিচিনা কোনো কাৰ ঘৰলৈ নোযোৱা তেনেকুৱা আৰু কি কৰিম কাকোতো জোৰ জবস্তি কৰি মাতি মাতি লৈ আহিব নোৱাৰো কাম কৰিবলৈ কাৰণে নিজে যিমানখিনি পাৰো আৰু সিমানখিনিকে কৰিম আৰু তাকেহে মা আমি বাৰু শেখৰৰ কথাটো আগতীয়াকৈ নকৈ ভুল কাম কৰিলো নেকি কি কথা মোৰ যে দাদা এজন আছে বুলি সেইটো কথা আকৌ ক'বলগীয়া নেকি আহিলে চিনাকি কৰাই দিলেই হ'ল নহয় মানে সি মোক ফোন কৰিছিল আৰু ফোন কৰি কৈছে তোমাৰ বোলে পাতি লোৱা দাদা এজন আছে তুমি আগতীয়াকৈ মোক কিয় নকলা কিন্তু কথাটো কেনেকৈ গম পালে তই যদি কোৱাই নাই তাকেইটো কোনে ক'লে মই কোৱাৰ আগতে বেলেগৰ মুখৰ পৰা শুনিছে সেইকাৰণে তাৰ খঙো উঠিব পাৰে ধেই কি যে কথাবোৰ কওঁ নহয় ইমান সৰু কথা এটাতে খং কৰে নেকি এইজন তোৰ নিজৰ দাদাৰ নিচিনাই চাচোন তোৰ কাৰণে কিমান যা যোগাৰ কৰিছে আৰু গোটেই দিনটো দৌৰা ধাপৰা কৰিয়ে থাকে নিজৰ দাদাতকে ওপৰত তোৰ নিজৰ দাদা থকা হৈও এনেকৈ দৌৰা ধাপৰা কৰিলে হয় জানানে সি দেখিলেহে ক'ব দে তই আগতীয়াকৈ নকলি যে সেইকাৰণে চাগে অলপ খং কৰিছে আৰু তাকে মা হ'ব দে এইবোৰ কথা এতিয়া চিন্তা কৰি নাথাকিবি ঠিক আছে হ'ব ঐ বল তোৰ কাৰণে বজাৰ কেইটামান কৰি আনোগে বিয়া পাতিবি তই অলপ হেৰি হ'ব লাগিব আকৌ খৰধৰ কৰিব লাগিব তইচোন একে নিমামা হৈ আছ কেলে জানো বা একেবাৰে বিয়া পাতিব মন নোযোৱা হ'ল। কিহৰ কাৰণে কি হ'ল আকৌ তোৰ ইমান দূৰ আগবাঢ়িলে চাহ ভাইটি এতিয়া তই একো গণ্ডগোল নকৰিবি নহ'লে কিন্তু মানুহৰ আগত মুখ উলিয়াব নোৱাৰিম বল এতিয়া তোৰ কাপোৰ চিলাব দিছো লৈ আহোগে ঠিক আছে ব'লা। ইয়াৰ আকৌ কি হ'ল ঘপককৈ মন চন মাৰি আছে যে আৰু বিয়া পাতিব মনো যোৱা নাই জানো আই বতৰৰ লগত ইয়াৰো মন সলনি হোৱা নিচিনা হৈ থাকে কেতিয়া কি কয় কোনো ঠিক নাই বিয়াখন পাতিলেহে যদি অলপ থন ধৰে পেণ্ডেলৰ কাম অলমষ্ট সম্পূৰ্ণ হৈ গৈছে আৰু কি লাগে সেইটো এতিয়া চিন্তা কৰিব লাগিব। ময়ো ভালকৈ নাজানো নহয় বিয়া বাৰু পতা নাই মাহঁতকে সুধিব লাগিব। মা মা বাহ দুইজনীও লৈ আহিছে কি হ'লনো কিয় মাতি আছা কথা এটা আছিল অ। পেণ্ডেলৰ কামটো শেষ হ'ল খোৱা বোৱা সকলো যোগাৰ হৈ গ'ল আৰু কিবা বাকী আছে নেকি নাই দিয়া একো বাকী নাই সকলো যা যোগাৰ হ'ল তুমি এতিয়া অলপ ঠাণ্ডা মগজে বহি লোৱা ইমান দৌৰা ধাপৰা কৰিব নালাগে দৌৰা ধপৰা নকৰিলে হ'বনে এজনী ভণ্টিৰ বিয়া ধুমধামেৰে বিয়া পাতিব লাগিব তথাপি বাবা তুমি অলপ ৰেষ্ট ল'বা আকৌ লৈছো কিয়নো নাই লোৱা তোমালোক দুজনীয়ে মানে মই ৰেষ্ট লোৱা দেখাই নাই দেখা আকৌ যিদিনৰ পৰা আহিছো সিদিনৰ পৰা কামেই কৰি আছো মানুহ মতা হ'ল নহয় চব হ'ল তুমি চিন্তা নকৰিবা এতিয়া বিয়ালেহে অপেক্ষা আৰু তাকেইতো ঠিক আছে হ'ব দিয়া মোৰ কাম এটা আছে মই যাওঁ হে প্ৰভু এই ল'ৰাজন নহয় কি হ'ব আৰু তাৰ গাত ততে নাই ইফালে সি বিয়াই পতা নাই কিন্তু কি লাগে সকলো যা যোগাৰ কৰিব পৰা হ'ল তাকো এজনী ভাল ছোৱালী চাই দিব লাগিব ইমান ধুনীয়া ল'ৰাটোলে যোনজনী আহিব কপাল খাধি আহিব এনেকুৱা ঘৰ এখন পাবলৈ হয়নে কি যে কয় নহয় আজিকালি টকা চাই টকা আৰু চৰকাৰী চাকৰি চাই আমাৰ তাততো চৰকাৰী চাকৰিয়ে নাই কেলে ইমান ডাঙৰ দোকানখন আছে সেইখনে চলিব নোৱাৰিব নেকি গাঁৱলীয়া এজনীকে চাই দিব লাগিব তেতিয়াহে যদি মিলিব পাৰে আৰু ইমান ধুনীয়া শাহুজনীৰ লগত মিলিব নোৱাৰিলে আৰু এইজনী বোৱাৰীৰ নামত কলংক হ'ব দিয়ক এতিয়া ছোৱালীজনী বিয়া হবলৈ দিয়কচোন তাৰ কথা পিছতে ভাবিম বাৰু ল'ৰা মানুহ দেৰিকৈ বিয়া পাতিলে একো নাই কোনো একো ক'ব নোৱাৰে এই ছোৱালী বোলে গুৰিতে বহি সেইকাৰণে ছোৱালীকে সোনকালে বিয়া দিব লাগে তাকেহে আহক ভিতৰলৈকে আহক কুটৰি কাম ধেৰ আছে তাকে কৰোগে আৰু ঠিক আছে বলক ভাইটি ৰচোৰা তোৰ লগত মোৰ দুটামান কথা আছে কি কথা বা কাইলৈ তোৰ বিয়া কিন্তু তোৰ মুখত মই অলপো হাঁহি নেদেখিলো যে আৰু সেই ফূৰ্তিটো তোৰ তাত নাই যে কিহৰ কাৰণে মই তোক সিদিনাৰ পৰা লক্ষ্য কৰি আছো আচলতে তোৰ হৈছে কি তই বেলেগ ছোৱালী ভাল পাইছিলি নেকি নাই তেনেহলে তোৰ হৈছে কি বা মই তাইক বিয়া পাতিব নোৱাৰো এইবোৰ তই কি কৈছ তাইক বিয়া পাতিব নোৱাৰ তই নোৱাৰো কাইলৈ তহঁতৰ বিয়া আৰু তই এইষাৰ কথা এতিয়া কৈছ আচলতে তোৰ হৈছে কি যিজনী ছোৱালীৰ পাতি লোৱা দাদা আছে আৰু সেই দাদাজন আহি ৰাতি থাকিও যায় সেইজনী ছোৱালীক মই কিয় বিয়া পাতিম তুমিয়ে কোৱাচোন নাপাতো মই বিয়া তাই নিজেওতো ক'ব পাৰিলে হয় যে মই পাতি লৈছো দাদা এজন
সেয়া কৈছে জানো মই বেলেগৰ মুখৰ পৰা শুনিবলগীয়া হৈছে। তাৰ যদি চৰিত্ৰটো ইমানেই ভাল হয় তেনেহলে আগতীয়াকৈ সকলোবোৰ খোলাখুলি কৈ দিলে হয়। আৰু এটা কথা বা, তাৰ মাকেতো কৈছিলে যে বিয়া পাতিব নোৱাৰো ধুমধামেৰে, তেতিয়াহলে এতিয়া ইমানবোৰ টকা ক'ত পালে? সেই ল'ৰাজনে দিছে। আৰু সিহঁতো এতিয়া ঘৰতো আছে, বিয়াৰ কাৰণে আহিছে আগতীয়াকৈ। কি কিবা হৈ আছে মই কি জানো, সেইকাৰণে বা মই তাইক বিয়া নাপাতো। কিন্তু তোক এইবোৰ কথা কোনে ক'লে? সিহঁতৰ গাঁৱৰ মানুহ এগৰাকীয়ে মোক লগ পাই কৈছে, আৰু মানুহগৰাকীয়ে ক'লে ভালেই হ'ল, নহলে চাগে মই কেতিয়াও তাইৰ আচল ৰহস্য উলিয়াব নোৱাৰিলো হয়। তেনেকুৱাতো নহ'বও পাৰে। তেনেকুৱাই হয় বা। সিহঁতৰ লগত এবাৰ কথা পাতি চাব লাগিছিল। সিহঁতে চাগে সকলো যা যোগাৰ কৰিলে। এতিয়া যদি আমি কৈ দিওঁ যে বিয়াখন কেঞ্চেল কৰি দিবলৈ কাৰণে, তেনেহলে কি হ'ব বাৰু কচোন? যি হয় হৈ থাকক, কিন্তু মই চৰিত্ৰহীন ছোৱালী এজনীক বিয়া পাতিব নোৱাৰো। দে হ'ব দে, মই সিহঁতৰ লগত কথা পাতি চাম। কোনো দৰকাৰ নাই বা তালৈ যাবলৈ কাৰণে। কিন্তু কথাটোতো ক'ব লাগিব ন, তাই এজনী ছোৱালী, আৰু এজনী ছোৱালী জীৱনটো এনেকৈ ধ্বংস কৰি দিব নোৱাৰো নহয়। তই যদি গোটেই কথাবোৰ আগতে গম পাই গৈছিলি তেনেহলে মোক আগতীয়াকৈ ক'ব লাগিছিল। একো যা যোগাৰ নকৰোতে এতিয়া সকলো যা যোগাৰ হৈ যোৱাৰ পিছত কথাটো ক'লে বেয়া কথা হ'ব নহয়। মই ক'বই লাগিব সিহঁতৰ কথাটো। তই নাযাবি বুলি ক'লেও মই যামেই। কাইলৈ ভণ্টি বিয়া, বিয়া চিয়া খতম কৰি মা একেবাৰে আমাৰ লগতে যাব, আমাৰ লগতে থাকিবগে চহৰত। নোৱাৰো থাকিবলৈ কাৰণে। ইয়াত মোৰ স্মৃতি জড়িত হৈ আছে। মই গাঁৱৰে চহৰত থাকিব নোৱাৰো নহয়। আৰু তোমালোকে আহি থাকিবা মাজে মাজে মোৰ খবৰ ল'বলৈ কাৰণে। হ'ব দিয়ক। ভণ্টিৰ দুখ লাগিছে নেকি? লাগিছে অলপ অলপ, ভয়ো লাগিছে। নতুন ঘৰ এখনত মই বাৰু চলিব পাৰিম নে নোৱাৰিম? পাৰিবা, কেলে নোৱাৰিবা আকৌ। এনেকৈ ভয় খাই নাথাকিবা। আৰুচোন তুমি সকলো কাম বন জানাই, কিয়নো ভয় কৰি থাকিব লাগে? আৰু ঘৰখনত অকলে তুমিহে থাকিবা। তোমাৰ বাই শাহুটো চাকৰিলৈ যাবগৈ, একো ভয় কৰিব নালাগে। ঠিক আছে মা। ঘৰত কোনোবা আছেনে? কোন আহিল আকৌ? ভিতৰলৈ সোমাই আহক। তুমি আজি ইয়াত যে, কথাটো কি? বহুত ডাঙৰ কথা এটা লৈহে আহিছো ইয়ালৈ। হয়, কি কথা? আহাচোন আহা, বহাহি। কোৱাচোন এতিয়া কি কথা? কেনেকৈ কওঁ মই ভাবি পোৱা নাই। সকলো ঠিকে আছেতো? একো ঠিকে নাই। ভাইটিয়ে বোলে মঞ্জুক বিয়া নাপাতে। কি? তুমি এইবাৰ কি কথা কৈছা? সিহঁত দুটাৰ কাইলৈ বিয়া। এতিয়া যদি সি তেনেকৈ কয়, কি হ'ব বাৰু মোৰ ছোৱালীজনী? মই তাক বহুত বুজালো, কিন্তু সি নামানিলে। নহয়, ৰিজনটো থাকিব ন, কিহৰ কাৰণে বিয়া নাপাতে? কোনোবাই তাক কথা লগাইছে। বোলে তাই পাতি লোৱা দাদাকৰ লগত কিবা লিলিমাই আছে। এইষাৰ কথা কোনোবাই কৈছে, কিন্তু মই বিশ্বাস নকৰিলো আৰু ইয়ালৈ গুচি আহিলো। কথাটো সঁচা নে মিছা খবৰ লবলৈ কাৰণে। আৰু বোলে এই পেণ্ডেল চেণ্ডেল সকলো ব্যৱস্থা বোলে সেই ল'ৰাজনে কৈ দিছে। কি? কোনে ক'লে এইবোৰ কথা? মঞ্জু মোৰ নিজৰ ভণ্টিৰ নিচিনা, আৰু মই সেইটো কথা কেতিয়াও ভাবিবই নোৱাৰো। তাক ফোন কৰি মাতক, মই চামনা চামনি কথা পাতিম। আৰু কোন গৰাকীয়ে কৰিছে তাইকো সোধাই নিম। দাদা আৰু ভণ্টিৰ সম্পৰ্কটো সেনেকুৱা কৰিব পাৰেনে? মানুহ ইমান তললৈ যাব পাৰেনে? ৰবা, মই ফোন কৰো। মাতক সোনকালে মাতক। মই মিছা কথা একেবাৰে সহ্য কৰিব নোৱাৰো। দাদাই ঠিকে কৈছে। ময়ো এইটো কথা একমত নহয়, কাৰণ মই তেখেতক দাদা হিচাপে মানো, আৰু নিজৰ দাদাতকে কম নহয় মোৰ। হেল্ল' ভাইটি, তই সোনকালে ইয়ালৈ আছোন। কি হ'ল বা? কিবা গণ্ডগোল হৈছে নেকি? বহুত ডাঙৰ গণ্ডগোল হৈছে। তই মোক লৈ যাহি। এতিয়া গৈ আছো বা, তই তাতে থাক। মিছা কথা কৈছো, তেতিয়াহে সি আহিব, নহলে সি নাহে। এইষাৰ কথা শুনি মই বৰ কষ্ট পালো অ। মোৰ ছোৱালীজনীক মই সেয়া সংস্কাৰ দিয়াই নাই। সৰুৰ পৰা মই তাইক ভালবোৰে শিকাইছো, বেয়াবোৰ শিকোৱা নাই। মই গম পাইছো, আপোনালোকক মই বুজি পাইছো। সেইকাৰণেতো ইয়ালৈ আহিছো কথাবোৰ শৃংখলা কৰিবলৈ কাৰণে। সি আহি পাই লওক কোনজনী মানুহে কৈছে, তেতিয়া আপোনালোকে চিনি পাব নহয় কি কলে। তেতিয়া সেই মানুহজনীক সুধিব কিয় এনেকুৱা কথা লগালে। গাঁৱৰ মানুহবোৰ কিয় এনেকুৱা নাজানো, কিয় মোৰ ছোৱালীজনীক হিংসা কৰে। এটা গুণ্ডাৰ পৰা হাত সাৰিছে যেনে তেনে, আৰু এতিয়া এইবোৰ নাপায় দেই, নাপায়। সেনেকুৱা অন্যায় কৰিবলৈ নাপায়। বা, কি হ'ল তোৰ? তই আহিলি? আহিলো, বল ঘৰলে বল। ইয়াত থাকি কোনো লাভ নাই। ৰবা, তুমি এনেকৈ যাব নোৱাৰা। এজনী ছোৱালীক আশা দি তুমি এনেকৈ যাবলৈ ওলাইছা? তুমি বিয়া নাপাতা ঠিক আছে মানিছো, কিন্তু যিজনী মানুহে কৈছে তোমাক এইবোৰ কথা, সেইজনী মানুহক তুমি মোৰ চকুৰ আগত আনিব লাগে। এতিয়া এইবোৰ কথা কৈ কি লাভ? কথাবোৰতো মিছা নহয়। তাইতো আগতে কব পাৰিলে হয় মোক, কিন্তু কিয় লুকুৱালে মোৰ পৰা এইটো কথা? লুকুৱাটো ৰিজন থাকিব পাৰে। একো ৰিজন নাই। মই কথাটো কবলৈ পাহৰি থাকিলো। মই ভাবিছিলো যেতিয়া দাদাহঁতে আহিব তেতিয়া বিয়া দিনাই চিনাকি কৰাই দিম, কিন্তু কথাটো ওলোটাহে হ'ল। তুমি কোৱাচোন, মানুহগৰাকী কেনেকুৱা? মানুহগৰাকী উৰণি লৈ থাকে। জেউতীয়ে এনেকুৱা কাম কৰিছে? নাপায় দেই। মা, বলকচোন সেই মানুহগৰাকীক ঘৰৰ পৰা উঠাই লৈ আহোগে। ৰবা, তুমি যাব নালাগে। তুমি গলে কথাটো দিগদাৰ হব। মই গৈ আহো। বোলো বিয়া কাম কেইটামান আছে, আছো না, হাতা পাতাকে কৰো। এনেকৈ কৈহে লৈ আহিব লাগিব। এইবোৰ কথা কওঁ যদি তাই নাহিব। ঠিক আছে, যাওক, সোনকালে যাওক। এইবোৰ কথা সোনকালে মীমাংসা কৰিব লাগে। তোমালোকে ৰখা, মই যাওঁ। চোৱা,
মই তাইৰ নিজৰ দেউতাক নহব পাৰো, কিন্তু তাইক মই কেতিয়াও বেয়া চকুৰে চোৱা নাই। তাইক মই সদায় নিজৰ ভন্টীৰ নিচিনা ভাবো। আৰু এটা কথা শুনা, এইবোৰ যে সকলো মই টকা দিছো, পেণ্ডেল, খোৱা বোৱা, এইবোৰ সকলো কিহৰ কাৰণে দিছো তুমি জানানে? তাই টিউচন কৰি কৰি যিবোৰ টকা পাইছিল, সেইবোৰ টকা সকলোবোৰ মোক দিছিল মই বিপদত পৰোতে। এতিয়া যদি মই তাই বিপদত পৰোতে মই সহায় নকৰো, তেনেহলে ভগৱানে মোক ক্ষমা কৰিবনে? তুমিয়ে কোৱাচোন। তুমি বাৰু সন্দেহ কৰিছা মানিছো, কিন্তু এবাৰতো সুধিব লাগিছিল ঘৰৰ মানুহক যে এইটো কথা সঁচা নে মিছা। কিন্তু নুসুধাকে তুমি কাইলৈ বিয়া, আজি বিয়া নাপাতো বুলি কৈ দিছা। এনেকুৱা কৰিব নেপায়। এজনী ছোৱালী হৃদয়ৰ লগত খেলিব নেপায়। নকৰিবা এনেকুৱা কাম। কষ্ট পাইছো বহুত আজি মই। মোতকে তাই কষ্ট পাইছে। তাই চৰিত্ৰত দাগ লগাব খুজিছা তুমি। মই লগোৱা নাই। মোক কথাবোৰ কৈছে কাৰণেহে মই কৈছো। ঠিক আছে, মানুহগৰাকীক আহিব দিয়া, তাৰপিছত দেখা যাব। আৰু ইয়াতচোন বহুত মানুহ। আৰু দৰা ঘৰৰ মানুহ যে ইয়াত আহি আছে কেলে? দৰা, কাইলৈ তোমাৰ বিয়া, তুমি ইয়াত কি কৰি আছা? বহুত ডাঙৰ ভুল হৈ গল মোৰ আপোনাৰ কথা শুনি। মোৰ কথা শুনি মই কি কৰিলো? কি কৰা নাই আপুনি? জেউতি, তই এনেকুৱা কিয় কৰিলি বাৰু? তই আমাক বেয়া পাও বুলি জানো, কিন্তু মোৰ ছোৱালী জীৱনৰ লগত খেলিব লাগিছিলি তই বাৰু ইয়াক কি কি লগাইছিলি কচোন? আপোনাৰ ঘৰত চাগে দাদা ভন্টি নাই, সেইকাৰণে আপুনি বুজি নাপায়। এতিয়া আপুনি কৈ দিয়ক, এইবোৰ সকলোবোৰ মিছা। আপুনি সকলোবোৰ বনাই কৈছিল, নহলে কিন্তু কথা দিগদাৰ হৈ যাব। আপুনি এনেকৈ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰিব নোৱাৰে। মোৰ বহুত ডাঙৰ ভুল হৈ গল। এইবোৰ সকলো মিছা আছিল। মই সকলো মিছা কথা কৈছিলো। মই আপোনাৰ কথা শুনিবই নালাগিছিল। আপোনাৰ কথা শুনি মই মনটো হাৰ্ট কৰিলো। মোক ক্ষমা কৰি দিব বাইদেউ, মোৰ ভুল হৈ গল। ক্ষমা লাগে? নিজৰ ঘৰৰ মানুহে এনেকুৱা কৰিবলৈ লাজ নালাগে নে আপোনাৰ? বাবা, হ'ব দিয়া, মনে মনে থাকা। ডাঙৰক এনেকৈ কব নাপায়। মা, মোৰ ওপৰত আঙুলি ধৰিছে। মই কমেই, মোৰ কাৰণে যদি ভন্টিৰ বিয়াখন ভাঙে, তেনেহলে কিন্তু মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। মা, দাদা, মোক ভুল নুবুজিব, আৰু মই এতিয়া বিয়া নাভাঙো। কাইলৈ মোৰ বিয়া হব মঞ্জুৰ লগত। সঁচা? অ দাদা। এনেকৈ বহুত বাধা বিঘিনিৰ মাজেৰে বিয়াখন সম্পন্ন হল। আজি কাহিনীটো ইমানতে সমাপ্ত কৰিছো। আপোনালোকৰ চাই ভাল লাগিল যদি লাইক, কমেন্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।